ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ কাইলৈ পৰখিলৈ ২৬ৰ বিধানসভা নিৰ্বাচন আৰু তাক লৈ শাসক বিৰোধীৰ মাজত এতিয়া আলোচনা বিলোচনা চলি আহিছে কিন্তু তাৰ মাজতে বিৰোধী ঐক্যক লৈ কি হ'ব কি নহ'ব ইয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈ থকাৰ মাজতে ২৬ত বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আহিছে এটা বৃহৎ খবৰ অখিল লুৰিনেৰে এতিয়া পৃথকে বৈঠকত মিলিত হৈছে গৌৰৱ গগৈ শীঘ্ৰেই হ'ব বিৰোধী ঐক্যৰ আসন ভাগ বটোৱাৰা দেওবাৰে দিনৰ ভাগত কাজিৰঙাত গৌৰৱ গগৈ অখিল গগৈৰ সৈতে বৈঠকত মিলিত হ'ল আৰু তাৰ পাছতেই নিখাৰ ভাগলৈ লুৰিন জ্যোতি গগৈৰ সৈতেও বৈঠকত মিলিত হয় আৰু বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল এতিয়া আসন ভাগ বটোৱাৰাক লৈ কেনেদৰে কি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ ডাঙৰ খবৰ লৈ আহিছোঁ যে ২৬ত বিৰোধী ঐক্যৰ মিত্ৰতাক লৈ আহিছে বৃহৎ খবৰ বা ডাঙৰ খবৰ সকলোৰে মাজত কৌতূহলে বিৰাজ কৰিছে কি হ'ব বিৰোধীয়ে কিয় চিৰিয়াছ হোৱা নাই এনেধৰণৰ প্ৰশ্ন উত্থাপন হৈছে তাৰ মাজতে অখিল আৰু লুৰিনৰ সৈতে পৃথকে বৈঠকত মিলিত হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ আৰু শীঘ্ৰেই হ'ব বিৰোধী ঐক্যৰ আসন ভাগ বাটোৱাৰা দেওবাৰে দিনৰ ভাগত কাজিৰঙাত গৌৰৱ গগৈ আৰু অখিল গগৈ বৈঠক সম্পন্ন হয় দুঘণ্টাজোৰা বৈঠকৰ অন্তত মিত্ৰতা প্ৰায় খাটাং বুলি ঘোষণা কৰে দুটা দলৰ দুয়োগৰাকী নেতাই ঘোষণা কৰে আৰু নিশা লুৰিনজ্যোতি গগৈৰ সৈতেও বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী মূলতঃ তিনি গগৈ এতিয়া একজোট হৈছে মিত্ৰতা পূৰ্বৰ পৰাই কৈ অহা হৈছিল তথাপিও ডেডলাইন বান্ধি দিছিল অখিল গগৈয়ে গৌৰৱ গগৈক যে ৩১ জানুৱাৰীৰ ভিতৰত আমাক জনাব লাগিব আসন ভাগ বটোৱাৰা কি হ'ব কি নহ'ব এই সন্দৰ্ভত ডেডলাইন বান্ধি দিছিল যদিও কিন্তু কালি দিনৰ ভাগত দেখিবলৈ পোৱা গ'ল কাজিৰঙাৰ জাতীয় অৰ্কিড পাৰ্কত বা উদ্যানত গৌৰৱ গগৈ উপস্থিত হয় আৰু অখিল গগৈৰ সৈতে বাৰ্তালাপ কৰে বৈঠকত মিলিত হয় আৰু নিশাৰ ভাগলৈ এনেদৰে লুৰিনজ্যোতি গগৈৰ সৈতেও বৈঠকত মিলিত হয় গৌৰৱ গগৈ আৰু অজাপৰ সভাপতিগৰাকীৰ সৈতে আলোচনা কৰে যে ২৬ যিহেতু সন্মুখত আছে বিধানসভা নিৰ্বাচন তাৰ বাবে কি হ'ব ৰণকৌশল কেনেদৰে আগুৱাই যাব বিৰোধী ঐক্য বিশেষকৈ বিৰোধীয়ে দাবী কৰি আহিছে এইবাৰ বিজেপিক উৎখাত কৰা হ'ব আৰু অসমৰ জনতাই বিজেপিক বেয়া পাবলৈ ধৰিছে আৰু বিজেপিক এইবাৰ খেদিব আৰু বিৰোধী বা বিশেষকৈ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব এই দাবী কৰিছে কিন্তু বিৰোধীয়েহে কিন্তু অসমৰ জনতাই অসমৰ জনগণে সেয়া সম্ভৱ হ'বলৈ দিব নে নিদিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু তাৰ মাজতে অতি তাৎপৰ্যপূৰ্ণভাৱে বহুদিন পলম হৈ গৈছে বিৰোধী ঐক্যৰ মিত্ৰতা এতিয়ালৈকে আসন চূড়ান্ত হোৱাই নাই কোনে ক'ত নিৰ্বাচন খেলিব ইয়াৰ পূৰ্বেও অখিল গগৈয়ে মন্তব্য কৰি কৈছিল যে আমি কিমানখন আসনত খেলিম আমি তাক ঠিক কৰিব পৰা নাই কিন্তু আমি ১২৬টা সমষ্টিতে আমি দৌৰি আছোঁ প্ৰচাৰ চলাই আছোঁ কিন্তু আমি খেলিম ২০ৰ পৰা ৩০টা সমষ্টিত অৰ্থাৎ এতিয়া কংগ্ৰেছে কোনকেইটা সমষ্টি বা ৰাইজৰ দলক এৰি দিব অসম জাতীয় পৰিষদক কোনকেইটা সমষ্টি এৰি দিব ইতিমধ্যে প্ৰস্তাৱ আগবঢ়াইছে আমি এইকেইটা সমষ্টিত খেলিম বুলি কেইবাটাও সমষ্টিৰ প্ৰস্তাৱ আগবঢ়োৱা পৰিলক্ষিত হৈছে কিন্তু বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰা কংগ্ৰেছে এতিয়া ৰাইজৰ দল অসম জাতীয় পৰিষদক CPIক কোনকেইটা সমষ্টি এৰি দিব ইতিমধ্যে কেইবাটাও দলে অসন্তুষ্টি ব্যক্ত কৰি কংগ্ৰেছৰ বিৰুদ্ধে বা বিৰোধী মিত্ৰতা ভংগ কৰি অকলেই প্ৰাৰ্থিত্ব ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কিন্তু তাৰ মাজতে সময় যিহেতু চমু চাপি আহিছে সময় একেবাৰে কম তাৰ মাজতে কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈ নেতৃত্বত এনেদৰে অখিল গগৈ আৰু লুৰিনজ্যোতি গগৈক সাক্ষাৎ কৰা হৈছে বা বৈঠকত মিলিত হৈছে আৰু তাৰ পাছতেই স্পষ্ট কৰিছে দুঘণ্টাজোৰা বৈঠকৰ অন্তত মিত্ৰতা প্ৰায় খাটাং বুলি ঘোষণা কৰে আৰু ঘোষণা কৰাৰ পিছতেই নিশাৰ ভাগলৈ লুৰিনজ্যোতি গগৈৰ সৈতেও বৈঠকত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী এতিয়া প্ৰশ্ন হৈছে শীঘ্ৰে হ'বনে নহয় বিৰোধী ঐক্যৰ আসন ভাগ বটোৱা কোনে কোন সমষ্টিত খেলিব কি হ'ব কি নহ'ব কেনেদৰে বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী ঐক্যই ৰণকৌশল প্ৰস্তুত কৰিব নিৰ্বাচনী ৰণলংকা কেনেদৰে বজাবলৈ সাজু হৈছে সেয়া হৈছে এতিয়া সকলোৰে মাজত ৰহস্য সকলোৱে বিচাৰিছে যে বিশেষকৈ বিৰোধী শিবিৰত আলোড়নৰ সৃষ্টি কৰিছে এই খবৰে সকলোৱে কৈ আহিছে যে আমাক সোনকালে আসন ভাগ বতৰা কৰি দিয়ক কংগ্ৰেছে সন্মতি প্ৰকাশ কৰক ইতিমধ্যে ডেডলাইন বান্ধি দিছিল গৌৰৱ গগৈক অখিল গগৈয়ে আৰু ডেডলাইনো পাৰ হৈছে তাৰ পিছতে বৈঠকত বাৰু মিলিত হ'ল কিন্তু শীঘ্ৰেই যে আসন ভাগ বতৰা হ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে বুলি উল্লেখ কৰিছে কাজিৰঙা জাতীয় অৰ্কিড পাৰ্কত কালিৰ দিনটোত অখিল গগৈক সাক্ষাৎ কৰি গৌৰৱ গগৈয়ে কি কৈছিল বা এই দুয়োগৰাকী নেতাই
সভাপতি দুগৰাকীয়ে কি কৈছিল সেই মন্তব্য আমাৰ সৈতে আছে, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। অখিল গগৈ ডাঙৰীয়া আৰু আমাৰ মাজত মানে ব্যক্তিগতভাৱে আমি এটা বহল আজি এটা চৰ্চা আজি এটা ভাগ ললো আৰু যি বহল চৰ্চাত বহুতখিনি কথা আমি পাতিলো তেওঁলোকৰ ব্যক্তিগত জীৱনৰ পৰা তেওঁলোকৰ এই অনুষ্ঠানত এই অৰ্কিড পাৰ্ক য'ত আমি আছো কি দৃষ্টিৰে তেওঁলোকে গোটেই কল্পনাটো কৰিছে ইয়াৰ ইতিহাস ক'ৰ পৰা কেতিয়া আৰম্ভ হ'ল আৰু পৰৱৰ্তী দিনত তেওঁলোকে ইয়াৰ লৈ আৰু কি সপোন দেখিছে বাকী আমাৰ এই স্থানীয় গোলাঘাট জিলাৰ অঞ্চলত আৰু কি হোৱাটো ভাল অসমৰ লৈ এতিয়া তেওঁলোকেও কিছু নতুন চিন্তাৰে অসমৰ ভৱিষ্যতলৈ ভাবি আছে আমাৰো কিছু চিন্তা আছে অসমৰ লৈ আমি কেনেদৰে আগবাঢ়ি যাব পাৰো বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু সকলোৱে জানে যে আজি আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়া যোগেদি আমাৰ দুটা দলৰ মাজত কথাবোৰ চলি আছে সেই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ নিজৰ ব্যক্তিগত চিন্তা কি আমি সেইখিনিও কথা আমি কথা পাতিলো তেওঁ নিজৰ কথাবোৰ ক'লে মই নিজৰ কথাবোৰ ক'লো এটা মই ভাবো আজি আমাৰ চৰ্চাটো মোৰ ফালৰ পৰা মই পজিটিভ এটা কথা হিচাপে ক'ব পাৰো যি দলে অভিযোগ দি আছিল যে বিৰোধী দলসকলৰ মাজত সংঘাত আজি তেওঁলোকৰ নিজৰে কাৰ্যালয়ৰ মাজত মাৰপিট চলি আছে এয়া হ'ল বাস্তৱস্থিতি আজি বিজেপি দলৰ মাজত যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাৰম্বাৰ যে ৰাজহুৱাভাৱে অপমানিত কৰা যায় দলীয় মঞ্চত অপমানিত কৰা যায় দলৰ প্ৰচাৰৰ ক্ষেত্ৰত অপমানিত কৰা যায় নিজৰ লোকসভা সমষ্টিত অপমানিত কৰা যায় আমাৰ সকলোৰ মাজত আমাৰ চিন্তাবোৰ পৃথক হ'ব পাৰে কিন্তু আমিতো সদায় সন্মান সহকাৰে নিজৰ কথাবোৰ কৈ আছো ব্যক্তিগতভাৱেতো আমি কেতিয়াও কাকো কোৱা নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াটো ব্যক্তিগতভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অপমানিত কৰিছে যেতিয়া ক'লে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত কেলেংকাৰী হ'ল ব্যক্তিগতভাৱে কেলেংকাৰী অভিযোগ লগাইছে যাৰ ফলত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰশ্নৰ উত্তৰো দিব পৰা নাই তো তেওঁলোকৰ তুলনাত আমাৰ কথাবোৰ আমাৰ আগবাঢ়ি গৈছে যথেষ্ট এটা মই যদি কওঁ তেওঁলোকৰ তুলনাত আমাৰ প্ৰক্ৰিয়াবোৰ বেছিকৈ চিজিল আৰু সক্ৰিয় হোৱাটো ময়ো বিচাৰো অকমান দেৰি হ'ল নেকি বাৰু গোটেই প্ৰক্ৰিয়াটো আৰু অকমান আগত যদি দেৰি কাৰ লগত তুলনা কৰিম যদি বিজেপি আজি তাৰিখত নিজৰ আসনৰ বুজাবুজি যদি প্ৰকাশ কৰিলেহেঁতেন তেতিয়া ক'ব পাৰো কি হয় মোৰ দেৰি হৈছে তেওঁলোকে আগতীয়াকে প্ৰকাশ কৰিলে আমি প্ৰকাশ কৰা নাই তেতিয়াহে মই কম দেৰি হৈছে তেওঁলোকে কৰা নাই তেওঁলোকে কৈছে 15 ফেব্ৰুৱাৰী তেওঁলোকে কৰিব পাৰে ভাবিছে তো মই দেৰি মানে কাৰ লগত তুলনাটো কৰিব লাগিব না আজি তাৰিখত আমিহে আগবাঢ়ি আছো কাৰ লগতে মোৰ মতেতো বিজেপি দলৰ দেৰি হৈ আছে মোৰ লগতো ভিতৰত বিজেপি দলৰ ভিতৰত তেওঁলোকৰ স্থিতিটো স্পষ্ট হৈ থকা নাই আজি অলপ দিন আগৰলৈকেতো মুখ্যমন্ত্ৰীৰ চেহেৰালৈ তেওঁলোকৰ স্থিতি স্পষ্ট নাছিল তেওঁলোকৰ দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ মুখ্যমন্ত্ৰী চেহেৰা হিচাপে নিবিচাৰে সেইকাৰণে অমিত শ্বাহ ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোৱাবলৈ বাধ্য যে তেখেতৰ নেতৃত্বতে হ'ব কিয় ক'ব লাগে কি যিহেতু তেওঁলোকৰ দলৰ মাজত এটা ব্যাপক চৰ্চা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ বাবে আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা তেওঁলোকৰ আৰু তেওঁলোকৰ পৰিবাৰৰ কেলেংকাৰী আটাইতকৈ ডাঙৰ তেওঁলোকৰ দুৰ্বলতা সেইকাৰণে মুখ্যমন্ত্ৰী চেহেৰালৈ প্ৰশ্ন যাৰ ফলত অমিত শ্বাহ ডাঙৰীয়াৰ পৰা এইখিনি কথা কোৱাবলৈ বাধ্য হৈছে খুব পজিটিভ আলোচনাৰ আৰম্ভণি হ'ল গৌৰৱে যিটো ক'লে আপোনালোকক সেইখিনিয়ে কথা আজি খুব পজিটিভ আলোচনা এটা আৰম্ভ হৈছে আলোচনা অব্যাহত আছে আপুনি আপোনাৰ আহ্বানক সঁহাৰি দিলে সঁহাৰি দিছে আমাৰ খুব ভাল খুব পজিটিভ আমি 9:30 বজাৰ পৰা এতিয়া কেইটা বাজিলে 11 বাজিছে 11 বজালৈকে 9:30 বজাৰ পৰা 11:30লৈকে পুৰা 2 ঘণ্টা সময় আমি বহিছো 2 ঘণ্টা সময় বহি অসমৰ সকলো পৰিস্থিতি ৰাজনৈতিক পৰিস্থিতিৰ চৰ্চা কৰিছো আৰু আসন সম্পৰ্কে ডিটেইলছত আলোচনা হৈছে ঠিকে আছে আৰম্ভণি হিচাপে ভাল এতিয়াও হেৰিখিনি শেষ হোৱা নাই জটিলতাটো কমপ্লিট শেষ হোৱা নাই কিন্তু প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু পজিটিভ কিমানখন আসনৰ